দাৰ্জিলিঙত আমাৰ হৈছে আজি অন্তিমটো দিন যেহেতু আমি গুৱাহাটীলৈ ঘূৰি যাম তাৰে আগতে মুনমি আৰু মই মানে অকণমান ধেমালি কৰি লৈছোঁ আৰু আমি ৰেডি হৈ গৈছোঁ ঘৰত আহিবৰ বাবে একদম এতিয়া পেকিং চেকিং কৰি যাব ওলাইছোঁ ইমান বস্তু যে আগতে কম আছিলে এতিয়া আৰু বেছি একদম গৈ আছোঁ ধুনীয়া পৰিৱেশৰ মাজে মাজে একদম লোকেশ্যনটো বহুত বেছি ধুনীয়া আৰু দাৰ্জিলিঙৰ প্ৰত্যেকটো ৰাস্তা অলিয়ে গলিয়ে আমি ঘূৰিছোঁ যিমান পাৰোঁ আৰু গোটেইকেইটা বহুত বেছি ধুনীয়া চবচে বেছি ভাল লাগে ইয়াতে ডাৱৰবিলাক যে ওচৰে ওচৰে গৈ থাকে আটাইতকৈ বেছি ভাল লাগে আৰু আপোনালোকক এতিয়া ৰাতিপুৱাৰ আচলতে বাহিৰৰ যিটো নাজাৰা হয় সেই নাজাৰাটো মই এতিয়া আপোনালোকক দেখুৱাম এয়া হৈছে দাৰ্জিলিঙৰ ৰাতিপুৱাৰ 5 বজাৰ পৰিৱেশ চাওকচোন কিমান বেছি ধুনীয়া কুঁৱলীৰ ফাকে ফাকে আমি গৈ আছোঁ NJP-লৈ প্ৰথম জেগাটোত এতিয়া যাম ইমান ধুনীয়া মানে বহুত বেছি ধুনীয়া ওপৰৰ পৰা বৰষুণৰ পানীবোৰ পৰি আছে আৰু চাই কিনে সঁচাকৈ বৰ বেছি ভাল লাগি গৈছে প্ৰথমবাৰ এনেকুৱা পৰিৱেশ এটা পাইছোঁ দুয়োজনী ক'বই পৰা নাই কি হৈ আছে আৰু এয়া হৈছে পাইন গছ আৰু পাইন গছৰ মাজত এতিয়া আছো আমি আৰু মই ওপৰলৈকে অকণমান উঠি যাম মোৰ এক্সাইটমেণ্ট লেভেল বহুত বেছি হাই হৈ গৈছে মই ক'ব পৰা নাই কি হৈ আছে মোৰ মই যে ওপৰলৈকে গুচি গৈছোঁ কিন্তু আমাৰ মোৰ ভিডিঅ' ভালকৈ কৰি নিদিলে ইমান বেয়া নিজে ইমান বেয়া এয়া হিংসুক মানুহ ইহঁত দুটা মই ফটো উঠা তেনেকুৱা কৰিছে অন্যায় হৈছে মোৰ লগত ঘুমৰ একেবাৰে নিচেই ওচৰত আছে এই পাইন ফৰেষ্টখন ইয়াতে আহিলে আপুনি অকণমান সময়ৰ বাবে নিজকে পাহৰি যাব আমাৰ পাইন ট্ৰীত ইয়াতে হৈ গ'ল ইমান বেছি ধুনীয়া লোকেশ্যন দেখি কিনে পাগল হৈ গৈছোঁ মানে আৰু এতিয়া যাওঁ আকৌ নেক্সট এটা লোকেশ্যনত যাওঁ কাৰণ আমাৰ ট্ৰেইনো আছে এটা ভিউ পইণ্টত আহিছোঁ আপোনালোকে দেখি পাগল হৈ যাব মই দৌৰি আহিছোঁ মই মানে ৰ'ব পৰা নাই আৰু এয়া চাওঁ কিমান ধুনীয়া আৰু তাতে আজি ৰ'দ ওলাইছে ধুনীয়া মাই গড চাওঁ ডাৱৰ পাহাৰ চব একেলগে জন্নত বুলি ক'ব লাগিব জন্নত ইয়াতকৈ আৰু সুখ কি লাগে এয়াই সুখ গোটেই লোকেশ্যনটো আকৌ এবাৰ আপোনালোকক দেখুৱাম এই ভিউ পইণ্টটো যিহেতু মই এনজয় লৈছোঁ আমি এনজয় লৈছোঁ গতিকে আপোনালোকে এনজয়টো লৈ লওক এই ভিউ পইণ্টৰ এই স্থানত আহি মোৰ এনেকুৱা লাগিছে যেন মই এখন সপোনপুৰীতহে আছোঁ এতিয়াও মোৰ বিশ্বাসে হোৱা নাই তোৰ সপোন পূৰণ হৈছেনে অঁ 5টা আছিলে নহয় আমাৰ পাইন গ'ল এবাৰ এইটো ভিউ পইণ্টটো আমি বৰ্তমান যি স্থানত আছোঁ এয়া হৈছে চিমানা ভিউ পইণ্ট আৰু ইয়াৰ পৰা আপোনালোকে কাঞ্চনজংঘাও দেখা পাব মানে আমি শিলিগুৰিলৈকে এখন গাড়ী বুক কৰি লৈছোঁ একেলগে মিৰিক আৰু যিমান এই ৰাস্তাটোত লোকেশ্যন পাওঁ ভাল সেই আটাইকেইটা লোকেশ্যন আমি চাম আৰু আপোনালোকে সেইটো কৰিব পাৰে যদি আপোনালোকৰ এদিন বা দুদিনৰ ট্ৰিপ হয় তেতিয়াহ'লে আপোনালোকেও শিলিগুৰিত যদি আপোনালোকে ট্ৰেইনত যায় বা বাগডোগৰালৈকেও যায় তেতিয়াহ'লে আপোনালোকে এখন গাড়ী ভালকৈ ভাড়া কৰি ল'ব অলপমান মানে দামটো খেলি ল'ব কাৰণ প্ৰাইচটো খেলি নল'লে ইহঁতে অকণমান খেলি মেলি কৰে কিছুমানে গাড়ীটো খেলিব পাৰিম গোটেই হৈছে আমি যিমানেই যি নাখাওঁ কিয় কিন্তু একাপ গাখীৰ দিয়া চাহ পালে মনটো একেবাৰে খুচ হৈ যায় সেয়া অকল মোৰ নহয় মুনমিৰো এইবাৰ আমি নামি আহিছোঁ নেপাল বৰ্ডাৰত কাৰণ একদম ইয়ালৈ ওপৰলৈকে আনিব নিদিয়ে গাড়ী গতিকে নেপাল বৰ্ডাৰত যাবৰ কাৰণে আমি খোজকাঢ়ি আহিব লাগিব মানে আমি নেপালতো এইবাৰ খোজটো দিম আৰু এপাক নেপালত যেতিয়া এণ্ট্ৰি কৰিব লাগে দাৰ্জিলিঙৰ পৰাই আহিবা য'ৰ পৰাই কি নহওক তেতিয়া আধাৰ কাৰ্ড চেক কৰে যে আপুনি ক'ৰ পৰা আহিছে আধাৰ কাৰ্ডটো চেক কৰি আপোনাক ভিতৰত সোমাবলৈ মানে তেওঁলোকে পাৰ্মিশ্যন দিয়ে আমি
এতিয়া যাম মিৰিক। Are you excited? বহুত। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি কৰি আমি গৈ আছোঁ এইবাৰ মেৰিকলৈ। আপোনালোকক জনাওঁ যে আমি যিখন গাড়ীৰে গৈ আছোঁ এইখনৰ প্ৰাইচ হৈছে ৩,০০০ টকা আৰু তেওঁ ৩,০০০ টকাত আমাক বহুকেইটা স্থান একেলগে দেখুৱাইছে। আৰু এইবাৰ আমি আহি পাইছোঁ মিৰিকত। মুন্মি, মই মানে আমাৰ টিমটো মিৰিকত আহিবৰ কাৰণে বহুত এক্সাইটেড আছিলোঁ, বাট আজি আমি ফাইনেলি আহিছোঁ। তথাপিতো আমি আহিছোঁ। এতিয়া মিৰিকত কি কি আছে আপোনালোকক দেখুৱাম। যিহেতু আমাৰ গুৱাহাটীলৈকে ট্ৰেইন আছে সেইবাবে অকণমান সময়তে ভাল ভাল স্থানসমূহ চাবলৈ আমি চেষ্টা কৰিছোঁ আৰু লগতে আপোনালোককো দেখুৱাই গৈছোঁ। আৰু সেইপিনে দেখিছেনে, সেইপিনে আকৌ ধুনীয়া জেগা এটা আছে, সেইপিনলৈকেও যাম। আৰু ঘোঁৰাতো উঠিব পাৰি, হৰ্চ ৰাইড কৰিব পাৰি, হৰ্চ ৰাইড। যাওঁ আমি পিনে। ইয়াতে নবহোঁ আৰু আমি ডাইৰেক্ট যাম। বাল স্বতন্ত্ৰতা সংগ্ৰামী শ্বহীদ ইন্দ্ৰাণী থাপা পুল। আৰু এই পুলটোৰ মানে দলংখনৰ নাম হৈছে শ্বহীদ ইন্দ্ৰাণী থাপা পুল, মানে তেওঁৰ কাৰণে উৎসৰ্গিত এখন পুল। আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে 1.25 কিলোমিটাৰ আৰু দলংখন যিটো লেকৰ ওপৰত আছে এই লেকটোৰ নাম হৈছে সুমেন্দু লেক। দাৰ্জিলিঙৰ ই হৈছে এক অন্যতম জনপ্ৰিয় স্থান। আৰু এতিয়া আমি মানে গৈ আছোঁ, পামগৈ আই লভ মিৰিক। আৰু ৰাস্তাতে মানে কৈছে সিহঁতে মানে ঘোঁৰাত উঠিব লাগে আৰু আমাক চুনা লগাব বিচাৰিছিলে। ফটো উঠিলেও দিব লাগে 50 টকা। আমি নিদিওঁ, আপোনালোকেও মানে এইটো আগে সুধি ল'ব দেই, নহ'লে চুনা লগাবৰ কাৰণে নহ'লে ৰেডি হৈ থাকে। লগাব। আপোনালোকে মিৰিকত আহিব, মানে মিৰিক লেকত আহিব, তেতিয়া আপোনালোকক এনেকুৱাকৈ ক'ব যে आइए आप लोग आइए इधर फोटो खींचिए, बहुत अच्छा लगेगा, ये मिरिक का स्मृति होगा, आप लोगों के लिए मेमोरी होगा, ये सब बोलेगा। কিন্তু ভুলতে আপোনালোকে পইচাটোৰ কথা নুসুধাকৈ একেবাৰে নুঠিব, কাৰণ ইয়াতে সিহঁতে চুনা লগাবৰ কাৰণে মানে ৰৈ আছে। আমাক মানে যেতিয়া আহিছোঁ ইমান ধুনীয়াকৈ মাতিছে যে ভণ্টি আহা আহা আহা, তোমালোকক ফটো মাৰি দিম। তাৰপিছত ইহঁতকেইটা সৰু সৰু দেখিছে, কথা কৈছে এই বাচ্চা লোক হে, ই হামাৰা হি বেহেন হে, ইছকা ফটো খিচ দে, এনেকৈ কৈছে। তাৰপিছত যেতিয়া ফটো উঠিবলৈ গ'লোঁ তেতিয়া পইচা লগা হৈছে। সৰু ভণ্টিয়ে ক'লে বা ঘৰৰ কাষত ফটো উঠে যদি 50 টকা দিব লাগে, তাতকৈ এই পৰিৱেশত গৈ মই দুটামান ৰিলহে বনাই লওঁ। ইয়াতে এনেকৈ লিখা আছে আই লাভ মিৰিক। মিৰিকৰ এইটো চিম্বল হয় আই লাভ মিৰিক, যেনেকৈ দাৰ্জিলিঙৰ টাউনৰ ভিতৰত আছে যে আই লাভ দাৰ্জিলিং, আমাৰ গুৱাহাটীতো আছে তেনেকৈ আই লাভ গুৱাহাটী, আৰু ইয়াতে তেনেকৈ আছে মিৰিকত স্পেচিয়েলি লিখা আছে আই লাভ মিৰিক। আৰু এতিয়া আমি আকৌ NJP-লৈকে যাম। হয়তো আৰু নেক্সট ক'তো যোৱা নাযাব, কাৰণ NJP-লৈকে বহুত সময় গুচি যাব আমাৰ, গতিকে এতিয়া বাহিৰে বাহিৰে আমি NJP-লৈকে যাম। মিৰিক দাৰ্জিলিং সকলোকে বাই বাই দি আমি গৈ আছোঁ ট্ৰেইনত উঠিবলৈ। আৰু আমাৰ ট্ৰেইন জাৰ্ণিটোনো কেনেকুৱা হ'ল সেই ব্লগটো অতি শীঘ্ৰে আহি আছে, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।